গৌৰৱৰ কথা। আজি আমাৰ প্ৰায় ৩-৪ মাহ আগৰ পৰা এইটো প্ৰচেষ্টা চলি আহিছে। সকলো আয়তীসকলক লগত লৈ আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমান আয়তী আছে সকলোৱে আমাৰ লগত যোগাযোগ কৰিছে। প্ৰায় ১৫,৯৯৯ আয়তীক লগত লৈ আমি বিয়ানাম ভাগ বিশ্ব দৰবাৰত জিলিকাবলৈ গৈছোঁ। যিহেতু আমাৰ বিয়ানাম ভাগ হেৰাই গৈছে, গতিকে সকলো মহিলা আৱেগ জড়িত হৈ আছে। আমাৰ মহিলাৰ স্বাভিমান বিয়ানামক যদি আমি বিশ্ব দৰবাৰত জিলিকাব পাৰোঁ, সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিম। কাৰণ আমাৰ যিখিনি আগতে আছিলে আইসকল, তেওঁলোকো কিছুমান ইয়াৰ পৰা মেলানি মাগিলে, যিখিনি থাকি গৈছে তেওঁলোকৰ পৰা আমাৰ সুৰ সঞ্চাৰ আচলতে পুৰণি শৈলীবিলাক আমি সংৰক্ষণ কৰি আমি বিয়ানাম ভাগ এনেকৈ বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। এইটো আমাৰ সুৰুযমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু আমাৰ ৰূপৰেখা বৰুৱাৰ নেতৃত্বত আৰু আমাৰ লগত সহযোগ কৰিছে NAGCC চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডক্টৰ প্ৰসন্ন গগৈ ছাৰ আৰু আমাৰ অসম চৰকাৰৰ ৰাহুল চন্দ্ৰ দাস ছাৰ আৰু আমাৰ বিশ্ব অভিলেখৰ আমেৰিকান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে আমাক সহযোগ কৰিছে। আমাৰ ২২ মাৰ্চৰ দিনাখনি আমাৰ দেওবাৰ দিনাখনি আমাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব দুলীয়াজান চলাকটকী খেলপথাৰত। আমি বৰ্তমান এতিয়া ৩ ঠাইত আমি প্ৰশিক্ষণ দিলোঁ, তিনিচুকীয়া, ডিৰাগ আৰু আমাৰ বাঘজান আৰু মাকুম আৰু দিচাউদী সত্ৰত আছিলে আৰু আজি আমাৰ টেঙাখাটত কৰ্মশালা হৈছে। আজি টেঙাখাটত প্ৰায় ১,০০০ ওচৰা-ওচৰি আমাৰ মহিলা ইয়াত অংশগ্ৰহণ কৰিছে। যিহেতু আমি বিয়ানাম বুলি ক'লে বৰ বিয়া আৰু তুলনীয়া নাম বিয়া দুটাৰ বেলেগ বেলেগ নাম থাকে। কোনখন নামে আপোনালোকে কোনটা বিয়ানামে ধৰি লওক আপোনাৰ বৰ বিয়া নে তুলনীয়া বিয়ানামে আপোনালোকে অভিলেখ কৰিব? হয়, আমাৰ বৰ বিয়া, কাৰণ আমাৰ প্ৰকৃতিৰ পৰা পুৰুষৰ লগত আমাৰ যিটো সংযোগ হয়, আমাৰ বিয়ানামেৰে যি আমাৰ মহিলাক উপদেশ আৰু পৰামৰ্শ দিয়ে, এখন ঘৰৰ পৰা এখন ঘৰলৈ গৈ কেনেকৈ ঘৰখন চম্ভালিব লাগিব, কেনেকৈ কি, সেইটোৰ ওপৰতে আমাৰ বৰ বিয়া বুলি কয়। গতিকে আমাৰ বৰ বিয়ানাম আমি অনুষ্ঠিত কৰিছোঁ। আমি যিহেতু মই তিনিচুকীয়াৰ পৰা আহিছোঁ, তিনিচুকীয়া মাকুমৰ, মোৰ নাম মিন্তি গগৈ সোণোৱাল। আমি প্ৰথম যিখন কৰ্মশালা তিনিচুকীয়া জিলাৰ দিচাম সত্ৰত আৰম্ভ কৰিছিলোঁ। দ্বিতীয়তে আমি মাকুমৰ বালিজান গাঁৱত আমি দ্বিতীয়খন কৰ্মশালা আৰম্ভ কৰিছিলোঁ। আজি তৃতীয়খন কৰ্মশালা এই টেঙাখাটত আজি সংগীতা সোণোৱালৰ সহযোগ লৈ মই যিহেতু আজি টেঙাখাটত ১,০০০ গৰাকীৰ আই মাতৃৰ সহযোগত এই কৰ্মশালাভাগি আজি কৰা হৈছে। আমাৰ দুলীয়াজানৰ চলাকটকীত ২২ মাৰ্চত অনুষ্ঠিত কৰা হ'ব এই বিশ্ব অভিলেখ। আমি চেষ্টা কৰিছোঁ অভিলেখ গঢ়িবলৈ, সেইহেতুকে আমি চলাকটকীতে ২২ তাৰিখে আমি লৈছোঁ ১৫,৯৯৯ গৰাকীৰ দ্বাৰা এই অভিলেখটো গঢ়িবলৈ আমি লৈছোঁ।